গুড মৰ্নিং বহুত দিনৰ মূৰত এনেকৈ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' আনিছোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছে মই এটা সিদিনাখন শ্বৰ্টত দিছিলোঁ মোৰ দেহাটো বহুতেই অসুস্থ হৈ আছে আৰু এতিয়া বৰ্তমান অকণমান সুস্থ হোৱা দেখি ভাবিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছোঁ আৰু আপোনালোককো জনাওঁ যে মোৰনো কি হৈছিলে কি নাই হোৱা আৰু আজি বহুত দিনৰ মূৰত এনেকৈ এটা ভিডিঅ' ষ্টাৰ্টিং কৰিছোঁ মানে লং ভিডিঅ' এটা আৰু সেয়ে ভাবিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ভিডিঅ'টোৰ মাজলৈ আপোনালোকে সোমাই যাব চাব আৰু কেনেকুৱা পায় আপোনালোকে ভিডিঅ'টো জনাব আৰু মোৰ দেহা বহুত অসুস্থ হৈ গৈছিলে এই অসুস্থতাৰ কাৰণ হৈ গ'ল মোৰ ফাৰ্ষ্টত হৈ গৈছিলে গুৰি দাঁতৰ আলু এটা উখহিছিলে ফাৰ্ষ্টত সেইটোৱে লেচু লৈছিলে বেমাৰৰ আৰু গুৰি দাঁতৰ আলু এটা উখহি পেলাই মোৰ এইটো ছাইডৰ পৰা উখহি গৈ এইটো ছাইড পাই গ'লগৈ আৰু এইটো ছাইডেও উখহি গ'ল লাষ্ট মুহূৰ্তত মই একো খাব বব নোৱাৰা হৈ গুচি গ'লোঁ গোটেই মুখ ফুলি হৈ গ'ল আৰু ফুলি যোৱাৰ পিছত ডক্টৰৰ ট্ৰিটমেণ্ট লৈ মেলি একদম কণ্টিনিউ এসপ্তাহ মই পাইপ দি পানী খাইছিলোঁ আৰু পানীও মোৰ দাঁতত লাগিব নোৱাৰে আৰু সেইকাৰণে মোৰ চেহেৰাটো একদম বহুত কিবা হৈ গ'ল আগতকৈ মই বহুত ক্ষীণাই গ'লোঁ খাবলৈ নোপোৱা ক্ষীণোৱা নাই খাবলৈ নাপায় নাই ক্ষীণোৱা কিন্তু মানে মোৰ অসুস্থতাৰ কাৰণে ক্ষীণাই গ'লোঁ আৰু সেইকাৰণে আজি অকণমান সুস্থ অৱস্থালৈ আহিছোঁ আৰু এইকেইদিন গোটেই মানুহটোৱে কাম বন কৰি আছিলে ছোৱালীয়ে মানুহটোৱে যি য'ত কাম কৰিব লাগে সকলোখিনি কৰি আছিলে কৰি মেলি আজি অকণমান সুস্থ অৱস্থাত নিজেও মই কামবোৰ কৰিছোঁ আৰু বলক তেনেহ'লে এতিয়া ভিতৰলৈ যাওঁ আৰু কেইবাদিনৰ মূৰত এতিয়া অকণ সুস্থ হোৱা দেখি ভিতৰৰ কামবোৰ অকণ চিজিল কৰোঁ বুলি ভাবিছোঁ কাৰণ মতা মানুহে কৰা কামহে আৰু মতা মানুহে যেনেকৈ কৰিব লাগে মাইকী মানুহজনীৰ নিচিনাকৈ কৰিব নোৱাৰে আৰু সেয়েহে ভাবিলোঁ আজি দুইটা লাগো এটা নহয় আৰু মানে দুইটা লাগি পেলাই অকণমান ৰুম চুমবোৰ চিজিল কৰোঁ আৰু এইফালে চিজিল কৰিবলৈ লাগিয়ে আছে চিজিল হৈছেনে হৈছে আৰু অলপ অলপ অঁ কৰি দিছোঁ আৰু পিছত আৰু তুমি কৰিবা এইকেইদিন আৰু হ'ল আৰু এনেকৈ পাৰ হ'ল আৰু বহুত দিনৰ মূৰত বাৰীলৈ বুলি ওলাইছোঁ আহাৰ মাহত হাত লাগি গ'ল বাৰীলৈ সোমোৱা নহ'ল দেহা অসুস্থ আৰু এতিয়া বাৰীলৈ বুলি ওলাইছোঁ কি পাওঁ বাৰীত চাই আহোঁগৈ এটা দুটাকৈ আৰু বাৰীত চাগে বস্তু নাইকিয়াই হৈ গ'ল এইকেইদিনত আৰু দেই তথাপিও চাওঁগৈ কি পাওঁ আৰু বাৰীলৈ আহিছোঁ কি পাম বুলি হয় কিন্তু ফাৰ্ষ্টত পাইছোঁ এইটো লেৰেলি গ'ল গছে পাতে লেৰেলি গৈছে একেবাৰে এইটো পকিছিলে অকণ অকণকৈ লেৰেলি গৈছে আৰু এয়া যে এইটো দেখা পাইছে না এইটো এনেকুৱা হৈ গৈছে কি কাৰণে হয় আৰু বুজি নাপাওঁ আৰু তাতোতকৈ এটা ভাল বস্তু পাইছোঁ সেইটোহে নিব লাগিব এতিয়া আবতৰীয়া লাই শাক এয়া আজি মাছৰ জোলৰ সৈতে খাব লাগিব কাৰণ ইমান দিন মই খাবই পৰা নাই এতিয়া খালে অকণ গালে শক্তি আনিব লাগিব দেখাত চাগে গম পাইছে মোক কেনেকুৱা হৈ আছে আৰু এইজোপা কি ধুনীয়া হৈ আছে এয়া এইয়া শাক আজি এয়া শাকৰ সৈতে মাছৰ জোল খাম এয়া মজা লাগিব আবতৰীয়া লাই শাক এনেকৈ পাবলৈ নাই আৰু এইখিনি গুটি পৰি পেলাই নিজেই হোৱা যে খাই ভাল লাগিব এইখিনি এতিয়া বুটলি কৰি লওঁ আৰু জিকা চিকা ক'ত পাওঁ সেইখিনিও উঠাই লওঁ লগতে এতিয়া তুমি চিঙা দে এইবোৰ জোক লাগিছে মোৰ ভৰি দেখোন এইটো থাকি লাভ নাই দেখিছা এইটো বেয়া সেইটো বেয়া হৈ গ'ল তাৰপিছতে এইটো কি হৈছে চাওঁ এই বহুত দিন নোসোমালে এনেকুৱাই হয় এইটো বুঢ়া নিচিনাই হৈ গ'লগৈ দেখোন গম পাইছা এতিয়া হাতৰ কেইদিনটো আমি আহিব পৰা নাই ন অঁ হাতত একদিন নোসোমোৱাৰ কাৰণে এইবিলাক বুঢ়া হৈ গ'ল আৰু ক'ত কি আছে চাই লওঁ কমিছে আৰু বস্তু আগৰ নিচিনাকৈ বাৰীখনত নোহোৱা হ'ল আৰু তাতে জংঘল হৈ গ'ল পুৰা এতিয়া আৰু এই অমিতাজোপা একে চুকত হৈছে এই অমিতাজোপা চুকত হোৱাৰ কাৰণটো কি গম পোৱা নে তুমি বাৰু গম নাপাওঁ নহয় বানপানী কেইদিনমানৰ যোৱা বছৰ যে বানপানী হৈছিলে বানপানী কেইদিনমানৰ আগত মানে গুটি পেলাইছিলোঁ গুটিখিনি পেলাওঁতে বানপানীয়ে নি চুকটোত কেনেবাকৈ এটা গুটি থাকিলেগৈ তাত ৰখিলেগৈ আৰু একদম ধুনীয়াকৈ অমিতাজোপা হ'ল অঁ এতিয়া সেই তাতে এটা দুটা লাগিছে কিন্তু অমিতা বজাৰত এদিন গোটেইখন অমিতা বিচাৰি অমিতা নাপালোঁ কিন্তু এতিয়া বাৰু ঘৰতে এটা দুটাকৈ ওলাব লাহে লাহে ন সেই সিজোপা লাও গছলৈ যাওঁ কি আছে তাত চাওঁগৈ লাওটো নাই জিকা চাওঁ ব'লা ভেন্দি ওলাইছে জানো তাত ভেন্দি কেইটামান পাইছোঁ কিন্তু যিকেইটা আছে বুঢ়া হৈ গ'ল চিঙা নাই যে নিচিঙিলে বুঢ়া হৈ যাব আৰু এইবোৰ চিঙিলে বুঢ়া হৈ যায় এইবোৰ থ'ব নোৱাৰি নহয় গুটিলে থাকিবগৈ জানো বাৰু এইবিলাক ভাল নহ'ব হ'ৰা ভাল বস্তু এটা দেখিছোঁ আবতৰীয়া কলডিল আজিকালি কলডিল পাবলৈকে নাই এই চেনিকলৰ কলডিল এটা দেখিছোঁ সেইটোকে খাব লাগিব গম পাইছনে চেনিকলৰ কলডিল খাই জানো খায় কিন্তু খাব জানিব লাগিব
ক'লা ক'লা লাগে পানীখিনি মানে কাটি লোৱাৰ পিছত কিন্তু সেইটো বনাব জানিব লাগিব এইটো নি পেলাই খাব লাগিব দেই এনেই আইৰণ ভিটামিন কেলছিয়াম নাইকিয়া হৈ আছে গাত এইটো কি ধুনীয়া হৈ আছে এইটো খাব লাগিব হ'ব তাক পাৰিব লাগিব ধুনীয়াকৈ মই পাৰি দিম বাৰু এই বেঙেনা গছজোপাত চাওঁ বেঙেনা কেইটামান দেখা নিচিনা দেখিছোঁ আছে কিন্তু জংঘলৰ পৰাহে সোমাব নোৱাৰি মোৰ জোক লাগিলে কাৰণেতো তোমাক দি দিলোঁ এই জংঘলখিনি আজি চাফা কৰি দিব লাগিব এয়া আকৌ লাগিলে নেকি ঠিক নাই ভৰিত এইটো দেখোন ডাঙৰ হৈ গ'ল এডাল শুনা এইটো ডাঙৰ হৈ গ'ল এইটো এনেকুৱা আৰু দুটামান আছে বুঢ়া হৈ গ'ল চোৱাই নহ'ল আৰু নাচাওঁতে বুঢ়া হৈ গ'ল মানে এইকেইদিন ধৰিব পৰা নাছিলোঁ যে গম পালানে কথাটো সেইটো কাৰণে এনেকুৱা বুঢ়া হৈ গ'ল যি হওক আৰু ন ভাতকেৰেলা চাইছিলে চালোঁ এটা পালোঁ এইটো কোনে গ'লে এইটো আমাৰ গছৰ ভাতকেৰেলা প্ৰথম এইটো এইবাৰ তোক যিটো দিছোঁ সেইটো খা এইটো খা উৎপাত নকৰিবি এইবেলা এইটো খা খা এই ইটো লাগে সিটো লাগে খালি জঁপিয়াই ফুৰিব তাই আৰে আৰু বাৰীৰ পৰা অনাৰ পিছত এইখিনি গোটেইখিনি মহতিয়াই পেলালে সেইখিনি একদম জাবৰ কৰি পেলালে দেখিছেনে আৰু এইফালে বহীখনে পেনটোৱে লৈছে লিখিবলৈ তাত গৈ জঁপিয়াইছে পেন কামুৰিছেগৈ তাই ইয়াত কিয় ঘুচি আৰে এই কম বস্তু নহয় অ' সঁচাকৈ দৌৰ 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 এবাৰ বাইকত ঠিলেগৈ যা যে কওঁতে বাৰে বাৰে নমা নাই কিয় এই সৰুৰ পৰা তাৰমানে মৰম কৰোঁতে কৰোঁতে তই চল পাই গ'লি ন মানে বিচনাতে থাক ন মানে বিচনাতে থাক তই ন একদম বাহিৰলৈ যা বাহিৰলৈ ওলা ক'ত তাই লুকা ভাকু খেলি আছে দেখিছা হে তে সৰুৰ পৰা মৰম কৰোঁতে কৰোঁতে ভিতৰৰ পৰা নোযোৱাই হ'ল মাকক বুলি তাই নোযোৱাই হ'লগৈ বায়েকক দেখা পোৱা হ'লে মূৰত উঠিল জঁপিয়াই থাকে তাই আকৌ আহিলি এনেকৈ হ'লে নহ'ব নহয় এনেকৈ হ'লে নহ'ব তোক যি দিছে সেইটো খাচোন তই সেই তালৈ যা ঐ তই শুনিছনে নাই কথাটো আকৌ মোৰ গাত জঁপিয়াবলৈ আছে দেখিছা মোৰ গাত কেনেকৈ উঠিছে এয়া আৰে তোক কিয় এনেকুৱা হ'লি বাৰু আকৌ বস্তাৰ ওপৰত কিয় হ'লে তই নাম বস্তাৰ পৰা নাম তাই টেষ্টটো পোৱা নাই ভীমকলৰ পিঠাগুড়িয়ে এইখন খাই চাই গম পাবি তেতিয়া কেনেকুৱা এইটো কলহে খাচোন এয়া খা আৰু যা তাই ঘাম ধৰিব পৰা হোৱাই নাই মানে ভালকৈ এইয়া এতিয়া খালি কেনেকৈ যা এইখন খা খাই আৰু একদম এসোপা গোটেই লেতেৰা কৰি পেলালি জলকীয়া এয়া খাই ইয়াত পেলাইছ তাই খাবহে পাৰে জলকীয়াটো গোটেই তুমি খাই লোৱা হা বৰ ধুনীয়া বস্তু এটা দিছোঁ এতিয়া চাহৰ সৈতে ভীমকল আৰু পিঠাগুড়িয়ে মজা লাগে ভাল লাগে মই আকৌ তাত অকণ গাখীৰ দি লৈছোঁ দেই দিলে গাখীৰ অকণ দি লোৱা মোক নালাগে তাই চাই আছে দে জাপ মাৰি দিব চাই আছে তাই চাই আছে আকৌ জাপ মাৰি দিব এতিয়া আকৌ জাপ মাৰি দিব তাই প্ৰথমতে খাবলৈ মন কৰা নাছিলে যে টেষ্টটো পালে যে এতিয়া লাগি থাকিব এতিয়া ৰাতিপুৱা তাইক ব্ৰেড দিব লাগে বিস্কুট দিব লাগে চাহ দিব লাগে খা একদম খাই পেলাই বাহিৰলৈ যাবি দেই ভিতৰত থাকিব নালাগে ছাগলী পোৱালিটো যে একদম মানুহৰ নিচিনাকৈ ঘৰত একদম অত্যাচাৰ কৰি থাকে মোক আৰু মানে ছোৱালী গৈছিলে আৰ্ট স্কুললৈ ছোৱালী ইমান সময় দেখাই পোৱাই নাই আৰু ছোৱালী এতিয়া আহি আছে তাকে আগবঢ়াই আগফালৰ পৰা নিবলৈ আহিছোঁ কিয়নো তাই মই নিলেহে সেইখিনি ভাল পায় মই নগ'লোঁ আনিবলৈ হ'লেও এতিয়া আহি আছে ৰ'ব দেখাই দিছোঁ দেই একদম মানে পূৰা এক্সাইটেড হৈ আহি আছে কি হ'ল কি ইমান হাঁহি পাতি আহি আছা দুইটাই আৰু হাতত কি সেইখন মানে ধুনীয়া লাগিছে দেখোন তুমি পালা আহি আহা কি শিকাইছিলে আজি কলাছ পেইণ্টিং ভাল লাগিছে দেখিবলৈ ধুনীয়া লাগিছে আৰু ছোৱালী অথনিৰ পৰা নাছিলে আৰ্ট স্কুল গৈছিলে আহি পাই গ'লহি এইজনী এখন দিয়াচোন এখন থৈ দিব লাগিব ধুনীয়াকৈ দেই আগত যোৱা সপ্তাহতো আছিলে এখন ন সেইখনো ভাল লাগিছিল ধুনীয়া লাগিছিলে আহা ভিতৰতে সোমাই আহা এতিয়া ধুনীয়াকৈ ৰ'দত শুকাই থ'ব লাগিব দেই পেপাৰখন ভাল লাগিছে আকৌ যোৱা সপ্তাহৰো আছে এইখিনি গোটেইখিনি কলাছ পেইণ্টিং বুলি কয় কাগজৰ টুকুৰা কাটি তাত লগাইছে ছোৱালীক আৰ্ট স্কুল দিওঁতেহে এইবোৰ চিনি পাইছোঁ নিজে নগ'লোঁ যে গমেই নাপায় আমি যাবলৈ পালেহে আৰ্ট স্কুল
আৰু স্কুল গৈ পালেহে আৰু মই বজাৰৰ পৰা আহোঁগৈ আজি বজাৰৰ পৰা অনা স্পেচিয়েল বস্তু 1 নম্বৰত মই এইটোহে পাইছোঁ এই বস্তুটো এটা সময় আছিলে গছৰ গুৰিয়ে গুৰিয়ে ঘূৰি ঘূৰি বুটলি আনি খাওঁ কিন্তু এতিয়া কিনি আনি যে খাব লগা হ'ল এতিয়া কিনি আনি খাব লগা হ'ল দামো ভাল ইয়াৰ ন দামো ভাল লৈছে চাগে 150 টকা কেজি এতিয়া কেজি আগতে গছৰ তলত পৰি থাকে মানুহে গছকি থাকে এতিয়া গছ গছনি কাটি পাবলৈ নাইকিয়া হ'ল আগৰ পুৰণা সেই ফলমূলবিলাকৰ গছবিলাক শেষ হৈ গ'ল এতিয়া বজাৰৰ পৰা কিনি খাব লগা হৈছে ল'ৰা ছোৱালীটো পনিয়াল দেখাই নাই সেইকাৰণে এইটো আনি খুৱাইছোঁ পনিয়ালটো কেতিয়াবা ক'ৰবাত পালে আনি খুৱাব লাগিব আৰু দাদা এজনে লৈ আহিছিলে স্পেচিয়েল বস্তু এইটো কাৰ ঘৰত বনাইছে বাঁহৰ গাছ টেঙা এইটো মই বনাম আৰু লাহে লাহে একদম পকা কঁঠাল চবতকৈ স্পেচিয়েল এইটো বেছি স্পেচিয়েল কাৰণ পিঠাগুড়িৰ লগত খাই মজাই লাগিব আৰু বজাৰৰ পৰা অনা বস্তু ধেৰি আছে সকলোখিনি বস্তু সকলো ঘৰতে আনে এতিয়া আমাৰ স্পেচিয়েল বুলি ক'বলৈ আজি 1 নম্বৰ এইটোহে সেই গতিকে মই ভাবিলোঁ ছোৱালীকো কেইটামান ধুই দিওঁ খাবলৈ আমিও ধুই পেলাই খাওঁ আৰু এইটো বেছি দিন থৈ দিয়া বস্তুও নহয় এয়া চাগে বজাৰলৈ নিবলৈ বুলি কালিয়ে পাৰিলে বেপাৰীসকলে সেইকাৰণে এয়া ধুই পখালি এতিয়া আমি খাই কৰি লওঁ আৰু তাৰ মাজত এয়া আহিছে লাই শাকৰ লগত বনাবলৈ এইবিলাকেতো আৰু মাছ তাছেতো সকলোৱে খাই সেইবোৰ দেখুওৱা বস্তু নে কি হয় নহয় বাৰু গতিকে এইবোৰ নালাগে বাৰু তুমি ক'ত উঠিছা তুমি তাৰমানে পৰি যাবা তুমি ডাঙৰ হ'লে বনাবা এতিয়া তুমি সেই গেছ হেৰি কৰিব নালাগে তোমাক যিটো কৈছে সেইটো কৰাচোন এইটো মোক কৈছে বোলে এইটো দাম 15 টকা মইতো আচৰিত হৈ গ'লো বোলো ঘৰত আছে আমাৰ ইয়াতকৈ সৰু সৰুহে মই বেচিব পাৰিম তেতিয়া কৈছে 10 টকা দিয়ক তেনেহ'লে এইটো আধা হৈ আছে আমাৰ ঘৰত 7.5 টকা পৰিব 7.5 টকা পৰিব কিন্তু আকৌ আমি যদি বেচিবলৈ দিওঁ আমাক নিদিব নহয় ইমান টকা কিনিবলৈ গ'লেহে বেছি সেইটো অপইতা হৈ আছে আমাৰ কেইদিনমান পিছত হ'ব আৰু তুমি কি খাইছা তুমি মেগীত ধৰিলা আৰু তুমি মই ভীমকল আৰু গাখীৰ সবৰে টেষ্টবিলাক বেলেগ বেলেগ ন বেলেগ আমি যে এইবিলাক বয়সস্থ মানুহ আমি পুৰণা যুগৰ মানুহ এইকাৰণে আমাৰ এয়া এইফালে আকৌ এয়া এতিয়া আধুনিক যুগৰ মানুহ যে সেয়া আধুনিক যুগৰ মানুহে মেগী খায় আৰু আমি পুৰণা যুগৰ মানুহে এইবিলাক ভীমকল পিঠাগুড়ি খাওঁ ভীমকল পিঠাগুড়ি আৰু গাখীৰ এয়া খাওঁ